নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এছএছএলচি উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে সন্মুখীন হোৱা কেইটামান গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে। এছএছএলচি উত্তীৰ্ণ হোৱাৰ পাছত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ প্ৰথম চিন্তনীয় বিষয়টোৱে হ'ল যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি বিষয়ৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত অধ্যয়ন কৰিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলত তেওঁ আৰ্টছ পঢ়িব নে ছায়েন্স পঢ়িব নে কমাৰ্চ পঢ়িব। এই বিষয়টোৰ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰোঁতে অভিভাৱক বা ছাত্ৰ ছাত্ৰীসকল বহুতো সমস্যাৰ সন্মুখীন হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমতেই মানে এছএছএলচি নিদিওঁতেই যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰি থয় বা অভিভাৱকসকলে সিদ্ধান্ত গ্ৰহণ কৰি থয়, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইটো বৰ ডাঙৰ সমস্যা নহয়। কিন্তু এনে বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে বা অভিভাৱকসকলে পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ ছাত্ৰীসকলক কোনটো ষ্ট্ৰীমত এডমিশ্যন দিব সেইটো নিৰ্ধাৰণ কৰে। সেইসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যনৰ সময়ত কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু যি কি নহওক, ছাত্ৰ ছাত্ৰীসকলে সদায় নিজৰ ভাল লগা বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে। যিটো বিষয় তোমালোকৰ ভাল লাগে সেই বিষয়টোৰ লগত ৰিলেটেড তোমালোকে বিষয়বস্তু পঢ়িবলৈ চাব লাগে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথছ, ছায়েন্স এটচেট্ৰা এই ছাবজেক্টখিনি ভাল পায় তেওঁলোকে ছায়েন্স ষ্ট্ৰীমত পঢ়িব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথমেটিক্সটো ভাল পায় কিন্তু ছায়েন্স ভাল নাপায় সেইসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চত পঢ়িব পাৰে বা বিজনেছ লাইনত যাৰ উদ্দেশ্য থাকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চ পঢ়িব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথমেটিক্স, ছ'চিয়েল ষ্টাডি এনেকুৱা ধৰণৰ বিষয়খিনি ভাল পায় কিন্তু ছায়েন্স ছাবজেক্টটো তেওঁলোকে খুব ভাল নাপায়, মানে তেওঁলোকে ভাল পালেও ধৰি লোৱা তেওঁলোকে সেই বিষয়টোত ভৱিষ্যতে পঢ়িবলৈ মন নকৰে, তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকল আচলতে আৰ্টছলৈ যোৱাটোৱে সঠিক সিদ্ধান্ত। যি কি নহওক, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ সিদ্ধান্তহে বিশেষভাৱে গুৰুত্বপূৰ্ণ। অভিভাৱকসকলৰ সিদ্ধান্তও কিন্তু এই ক্ষেত্ৰত সিমান গুৰুত্বপূৰ্ণ নহয় যিমান গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ সিদ্ধান্ত। ষ্ট্ৰীমটো নিৰ্বাচন কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সমস্যা হ'ল, সেইটো হ'ল কি ছাবজেক্ট ল'ব। যিহেতু আমি সকলোৱে জানো যে আৰ্টছ ষ্ট্ৰীমৰেই হওক বা ছায়েন্স ষ্ট্ৰীমৰেই হওক বা কমাৰ্চ ষ্ট্ৰীমৰেই হওক সকলোতে বিভিন্ন ধৰণৰ ছাবজেক্ট আছে। যেতিয়া ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক পৰ্যায়ত অধ্যয়ন কৰিবলগীয়া হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কম্পালচৰি ছাবজেক্ট হ'ল মাত্ৰ 5টা, অৰ্থাৎ 5টা বিষয় লৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে। কিন্তু প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে 6টা বিষয় পঢ়ে। 6টা বিষয় এইটো কাৰণে পঢ়ে যাতে তেওঁলোকৰ নলেজো ইনক্ৰিজ হয়, লগতে যিটো বিষয় তেওঁলোকে কম নম্বৰ পাব সেইটো যাতে 4th হয়, অৰ্থাৎ এটা অপশ্যন ৰাখি থোৱা হয় যাতে এটা বিষয়ত যদি কিবা কাৰণে ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে ফেইল কৰে তেতিয়া তেওঁ কিন্তু ৰিজাল্টটো ফেইল নাহে, যিহেতু 5টা ছাবজেক্টত পাছ কৰিলেই হ'ল। সেইটো কাৰণে প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী মানে অসমৰ 95% ছাত্ৰ ছাত্ৰীয়ে 6টা বিষয়তেই এইচএছত অধ্যয়ন কৰে। এই 6টা বিষয় কি নিৰ্বাচন কৰিব? ইয়াত যিহেতু 2টা বিষয় কম্পালচৰি, ইংলিছ আৰু আছামিজ, এই 2টা বিষয় হ'ল কম্পালচৰি বিষয়, মানে সকলো ছাত্ৰ ছাত্ৰী ইংৰাজী বা অসমীয়া অধ্যয়ন কৰিবই লাগিব। মানে লেংগুৱেজৰ 2টা ছাবজেক্ট থাকিবই, সেয়া ইংলিছেই হওক বা অন্য যি লেংগুৱেজেই নহওক 2টা লেংগুৱেজৰ ছাবজেক্ট থাকিব আৰু সেই ছাবজেক্ট 2টা হ'ল কম্পালচৰি, আৰ্টছতেই হওক, ছায়েন্সতেই হওক বা কমাৰ্চতেই হওক। 4টা যিহেতু অল্টাৰনেটিভ ছাবজেক্ট থাকিব, এই 4টা অল্টাৰনেটিভ ছাবজেক্ট নিৰ্বাচন কৰোঁতে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এই 4টা ছাবজেক্ট নিৰ্বাচন কৰোঁতে কিন্তু ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্য উদ্দেশ্যৰ লগতে অন্যান্য কিছুমান দিশো মনত ৰাখিব লাগে। মানে ছাত্ৰ এজন ভৱিষ্যতে কি হ'ব বিচাৰে সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰে আচলতে কোনটো ছাবজেক্ট তেওঁলোকে নিৰ্বাচন কৰিব। ছায়েন্সত যদি তেওঁলোকে লয় তেতিয়াহ'লে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ ল'ব নে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি ল'ব। ঠিক তেনেকৈ যদি কমাৰ্চত লয় তেতিয়াহ'লে তেওঁলোকে বিজনেছ ষ্টাডি ল'ব নে একাউণ্টেঞ্চি ল'ব, মানে তেওঁলোকৰ ভৱিষ্যতটো কি, ভৱিষ্যতে কি হ'ব বিচাৰে সেই কথাটো গুৰুত্বপূৰ্ণ হয় ছাবজেক্ট নিৰ্বাচনৰ ক্ষেত্ৰত। তাৰ লগত কিন্তু আৰু কেইটামান কথা জড়িত হৈ আছে যে এইচএছ পাছ কৰাৰ পাছত তোমালোকে যিয়ে নপঢ়া, স্নাতকেই পঢ়া বা অন্যান্য লাইন লৈও যদি পঢ়া, কিন্তু সকলোতে কি হয় এণ্ট্ৰেঞ্চ এক্সাম অনুষ্ঠিত হয়। এতিয়া এই এণ্ট্ৰেঞ্চ এক্সামবিলাক অনুষ্ঠিত হওঁতে তাত কিন্তু ছাবজেক্টবিলাকৰ কম্বিনেশ্যন দিয়া থাকে আৰু ছাবজেক্টবিলাক উল্লেখো থাকে। এতিয়া সেই ছাবজেক্টবিলাকৰ কথা যদি তোমালোকে নাজানা তেতিয়া কি হয়, কিছুমান পৰীক্ষাত
তোমালোক অৱতীৰ্ণ হ'ব নোৱাৰা। তেনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা এতিয়া হ'ল CUET মানে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, যিটোক CUET বুলি কোৱা হয়। আণ্ডাৰ গ্ৰেজুৱেট লেভেল অৰ্থাৎ HS পাছ কৰি পেলাই যেতিয়া তোমালোকে স্নাতক পঢ়িবলৈ যাবা সেইটো আণ্ডাৰ গ্ৰেজুৱেট লেভেল বুলি কয়। সেই আণ্ডাৰ গ্ৰেজুৱেট লেভেলত এডমিশ্যন ল'বৰ বাবে CUET এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ হয়। কোনখন বিশ্ববিদ্যালয়ৰ আণ্ডাৰত পঢ়িবা, সেই বিশ্ববিদ্যালয়ৰ আণ্ডাৰত থকা যিবিলাক কলেজ আছে সেই কলেজবিলাকত যদি তুমি এডমিশ্যন ল'ব বিচাৰা তেতিয়াহ'লে তুমি CUET এক্সাম দিব লাগিব, আৰু সেই এক্সামত যদি পাছ কৰা তেতিয়াহ'লেহে তুমি তোমাৰ মনৰ পচন্দৰ এখন কলেজত বা ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িবলৈ পাবা। গতিকে CUET এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ। এতিয়া CUET তুমি কেতিয়া দিব পাৰিবা? যেতিয়া সেই CUETত যিখিনি ছাবজেক্ট আছে, বিশেষকৈ CUETত 27টা ছাবজেক্ট আছে, সেই 27টা ছাবজেক্টৰ ভিতৰত তুমি হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়া ছাবজেক্টকেইটা তাত পঢ়িছেনে নাই সেই কথাটো কিন্তু গুৰুত্বপূৰ্ণ। বহুতো ছাত্ৰ ছাত্ৰীক দেখা যায় যে তেওঁলোকে CUET দিব খোজে, যথেষ্ট ভাল ৰিজাল্ট কৰি গৈছে, কিন্তু ছাবজেক্ট কম্বিনেশ্যনৰ সময়ত তেওঁলোকৰ প্ৰব্লেম আহি যায়, মানে সেইকেইটা ছাবজেক্ট তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী লেভেলত নপঢ়িলে, গতিকে তেতিয়াই তেওঁলোক কি হয় সমস্যাৰ সন্মুখীন হয়। গতিকে সেই কথাটো তোমালোকে এতিয়াই জানি থোৱা যে কি ছাবজেক্টকেইটা পঢ়ি থ'লে তোমালোক ভৱিষ্যতে বিপদৰ সন্মুখীন নোহোৱা। তাৰ লগতে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম নতুনকৈ আৰম্ভ হৈছে নিউ এডুকেশ্যন পলিচিৰ অধীনত, অৰ্থাৎ 4 বছৰীয়া BEd কোৰ্ছ, যিটো BA BEd বুলি কয়, মানে ইণ্টিগ্ৰেটেড BEd কোৰ্ছ। BEd কোৰ্ছ কৰিবলৈ যাওঁতেও তোমালোকে কমন এণ্ট্ৰেন্স দিব লাগিব, সেই এণ্ট্ৰেন্সটো দিওঁতেও ছাবজেক্টৰ কম্বিনেশ্যন বাচিব লাগিব। গতিকে তোমালোকে আজি ভিডিঅ'টোত সেই ছাবজেক্টবিলাক চোৱা। কমন এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত কৰোঁতে যিবিলাক ছাবজেক্ট সততে তাত উল্লেখ থাকে, যিকেইটা ছাবজেক্ট নহ'লে তোমালোকে সেই পৰীক্ষাবিলাক দিব নোৱাৰিবা। গতিকে অন্যান্য ছাবজেক্টৰ লগতে সেই ছাবজেক্টকেইটাও কিন্তু তোমালোকে সেইটো কাৰণে HSত ল'বলৈ নেপাহৰিবা। মানে তোমালোকে ভৱিষ্যতৰ বাবে তোমালোকৰ স্ক'পটো ৰাখি থ'বা। তাত নথকা ছাবজেক্টখিনিও তোমালোকে ল'ব পাৰা, কিন্তু তাত থকা ছাবজেক্টটো ল'বা, যাতে নথকা ছাবজেক্টখিনি বাদ দিও থকা কেইটাৰে যাতে তোমালোকে নেশ্যনেল লেভেলৰ যিকোনো এক্সাম দিব পাৰা। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টটো যদি তোমালোকে দিয়া তেতিয়াহ'লে যিকোনো চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে পঢ়িবলৈ সুবিধা পাবা। তাৰ লগতে আমাৰ অসমৰ বহুতো কলেজ CUETৰ আণ্ডাৰত আহিছে, গতিকে CUET পাছ কৰিলে তোমালোকে আমাৰ অসমৰ বহুতো কলেজতো পঢ়িবলৈ পাবা। এতিয়া এই CUETত যিখিনি ছাবজেক্ট উল্লেখ আছে সেই ছাবজেক্টখিনি তোমালোকে চাই থোৱা। সৰ্বমুঠ 27টা ছাবজেক্ট আছে, মন কৰিবা। একাউণ্টেঞ্চি, বুক কিপিং, এগ্ৰিকালচাৰ, এন্থ্ৰপ'লজি, বায়'লজি, বায়'লজিকেল ষ্টাডিজ, বায়'টেকন'লজি, বায়'কেমিষ্ট্ৰি, বিজনেছ ষ্টাডিজ, কেমিষ্ট্ৰি, এনভাইৰনমেণ্টেল ষ্টাডিজ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেটিক্স প্ৰেক্টিছ, ইকনমিক্স, বিজনেছ ইকনমিক্স, ইঞ্জিনিয়াৰিং, গ্ৰাফিক্স, এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ, ফাইন আৰ্টছ, ভিজুৱেল আৰ্টছ, কমাৰ্চিয়েল আৰ্ট, জিঅ'গ্ৰাফী, জিঅ'লজি, হিষ্ট্ৰী, হোম ছায়েন্স, নলেজ, ট্ৰেডিশ্যন, প্ৰেক্টিছ, ইণ্ডিয়া, লিগেল ষ্টাডিজ, মাছ মেডিয়া, মাছ কমিউনিকেশ্যন, মেথমেটিক্স, এপ্লাইড মেথমেটিক্স, পাৰফৰ্মিং আৰ্টছ, ফিজিকেল এডুকেশ্যন, নেশ্যনেল কেডেট ক্ৰপছ, ফিজিক্স, পলিটিকেল ছায়েন্স, সাইক'লজি, সংস্কৃত, ছ'চিয়'লজি, টিচিং এপ্টিটিউড। HSত যেতিয়া তোমালোকে নামভৰ্তি কৰিবা তেতিয়া ছায়েন্সতেই হওক, আৰ্টছতেই হওক বা কমাৰ্চতেই হওক, তোমালোকে ছায়েন্সৰ যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনিৰ ভিতৰৰ পৰা যিখিনি ছাবজেক্ট ইয়াত উল্লেখ আছে তাৰ 3টা ছাবজেক্ট হ'লেও কিন্তু তোমালোকে ৰাখিবা, আৰু আৰ্টছ বা কমাৰ্চেও সেই ক্ষেত্ৰত গুৰুত্ব দিবা। ঠিক তেনেকৈ 4 বছৰীয়া BA BEdত যদি তোমালোকে এডমিশ্যন ল'ব খোজা তেতিয়াহ'লেও নেশ্যনেল লেভেলৰ এটা এণ্ট্ৰেন্স তোমালোকে দিব লাগিব, আৰু সেই নেশ্যনেল লেভেলৰ টেষ্টটো দিবলৈ যাওঁতে তাত কি কি ছাবজেক্ট উল্লেখ আছে চোৱা। একেখিনি ছাবজেক্টে একাউণ্টেঞ্চি, বুক কিপিং, এগ্ৰিকালচাৰ, এন্থ্ৰপ'লজি, বায়'লজি, বায়'লজিকেল ষ্টাডিজ, বিজনেছ ষ্টাডিজ, কেমিষ্ট্ৰি, এনভাইৰনমেণ্টেল ষ্টাডিজ, কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰ্মেটিক্স প্ৰেক্টিছ, ইকনমিক্স, বিজনেছ ইকনমিক্স, ইঞ্জিনিয়াৰিং, গ্ৰাফিক্স, এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ, ফাইন আৰ্টছ, ভিজুৱেল আৰ্টছ, জিঅ'গ্ৰাফী, জিঅ'লজি, হিষ্ট্ৰী, হোম ছায়েন্স, নলেজ, ট্ৰেডিশ্যনেল প্ৰেক্টিছ, ইণ্ডিয়া, লিগেল ষ্টাডিজ, মাছ মেডিয়া, মাছ কমিউনিকেশ্যন, মেথমেটিক্স, এপ্লাইড মেথমেটিক্স, পাৰফৰ্মিং আৰ্টছ, ফিজিকেল এডুকেশ্যন, নেশ্যনেল কেডেট, ফিজিক্স, পলিটিকেল ছায়েন্স, সাইক'লজি, সংস্কৃত আৰু ছ'চিয়'লজি। HS পাছ কৰাৰ পাছত তোমালোকে যাতে যিকোনো ধৰণৰ নেশ্যনেল লেভেলৰ এক্সাম দিব পাৰা সেই ক্ষেত্ৰত এতিয়াৰ পৰাই ছাবজেক্ট নিৰ্বাচন কৰোঁতে সাৱধান হ'ব লাগিব। এই ভিডিঅ'টোত আমি তোমালোকক ছাবজেক্ট নিৰ্বাচনৰ ক্ষেত্ৰত এইখিনি কথা জনালোঁ।
তোমালোকে তোমালোকৰ ভৱিষ্যতৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ছাবজেক্টসমূহ নিৰ্বাচন কৰিবা। আজিলৈ ইমানেই। ধন্যবাদ।